বৰপেটাৰ বামুণ ডংৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। এগৰাকী 14 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ এজন যুৱকৰ বিৰুদ্ধে। ৰহিজুল ইছলাম নামৰ যুৱকজনৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ। মুখত কাপোৰ মেৰিয়াই পথাৰলৈ লৈ গৈ কিশোৰীক ধৰ্ষণৰ অভিযোগ। মুক্তভোগী কিশোৰীৰ পৰিয়ালে বাগবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। 55/2026 নম্বৰৰ বিএনএছৰ 65 ধাৰাৰ লগতে পস্কোৰ এক্টৰ 6 নং ধাৰাৰ অধীনত গোচৰ ৰুজু হয়। গোচৰ ৰুজু হোৱাৰ পিছতো আজিলৈকে গ্ৰেপ্তাৰ নহল মূল অভিযুক্ত। অভিযুক্তক বিচাৰি আৰক্ষীয়ে কেৱল 2 দিন অভিযান চলোৱাৰ অভিযোগ। পৰৱৰ্তী সময়ত অভিযান স্থগিত কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালটোৱে। আৰক্ষীৰ ভূমিকাক লৈ ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী পৰিয়ালৰ লগতে স্থানীয় ৰাইজে। ন্যায়ৰ দাবীত অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপিছে পৰিয়ালটো। প্ৰকৃত অভিযুক্তক গ্ৰেপ্তাৰৰ বিপৰীতে নিৰীহ লোকক বিপৰীতমুখী গোচৰেৰে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন। সমগ্ৰ ঘটনাক লৈ ক্ষুব্ধ ৰাইজে মুখ্যমন্ত্ৰী হস্তক্ষেপৰ কামনা কৰিছে। মোৰ কণমানি ছোৱালী ধৰ্ষণ হৈছিলে জুন মাহত। এফআইআৰটো দিছো 24 তাৰিখত জুন মাহত, কিন্তু আজিলৈকে আসামীটো ধৰা পৰা নাই। ইমান দিন হৈ গ'ল আসামীটো ধৰা নাই। আমাৰ বাগবৰ থানাৰ মই অনুৰোধ জনাইছো আসামীটো সোনকালে ধৰবা লাগে। ফাৰ্ষ্টতে মই এফআইআৰটো দিছিলো মন্দিয়া থানাত, কিন্তু মন্দিয়া থানাত এফআইআৰটো লোৱা নাই। তাৰপিছত বাগবৰ থানাত এফআইআৰটো দিছো, দিয়াৰ পিছত 1.5 মাহ মান হৈ গ'ল আজিলৈকে আসামীটো ধৰা নাই। আৰক্ষী বিষয়াক অনুৰোধ জনাইছো অতি সোনকালে আসামীটো ধৰবা লাগে। ৰহিজুল ইছলাম, ঘৰটো হ'ল পাহাৰপুৰ, পলাতক হৈ আছে। পুলিচ কেতিয়াবা আহে, খালি ঘৰতে আহে। বেলেগ বেলেগ কেছত দেখোন আসামীক ধৰি লৈ যায় আৰু উল্টা আমাৰ নামতে কেছ দিয়ে। মন্দিয়া থানাৰ পৰা আকৌ আমাক ধৰবা আহে, আসামীটোক ধৰা নাই। মোৰ কণমানি ছোৱালী ধৰ্ষণ হৈছিলে জুন মাহত। এফআইআৰ